হেল্লো স্টুডেন্টস, আজি আমি আলোচনা কৰিম মনোহাৰিণী 5.2 কোৱেশ্চন নম্বৰ 2। বল আমি কোৱেশ্চন নম্বৰ 2 টো সলভ কৰো। আমি যোৱাটো শেষৰ পিৰিয়ড আমি কোৱেশ্চন নম্বৰ 1 সলভ কৰিছিলো। তো সো কোৱেশ্চনটো স্ক্ৰিনত দিয়া আছে। কোৱেশ্চন নম্বৰ 2, যদি প্ৰথম পদ a আৰু সাধাৰণতে d তলত দিয়া ধৰণৰ তাতে প্ৰতিটো এপিৰ প্ৰথম চাৰিটা পদ নিৰ্ণয় কৰা। আমি কি কৰিব লাগে, a আৰু d দিয়া আছে ইয়াতে, তেতিয়া আমি কি কৰিব লাগে, প্ৰথম চাৰিটা পদ আমি উলিয়াব লাগে। এতিয়া আমি যদি এপিৰ বা সমান্তৰাল প্ৰকৃতিৰ যেটো আৰ্হি আছিল, আৰ্হিটো যদি চাও কেনেকৈ আছিল, a1, a2, a3, a4, a5, a6 এনেকৈ আছিল হয়নে। এতিয়া আমি কি কৰিব লাগে, কেইটা পদ উলিয়াব লাগে, প্ৰথম পদ, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ, এই চাৰিটা পদ আমি উলিয়াব লাগে। হল, তেতিয়া আমাক চোৱা দিয়া কি আছে, গিভেন a দিয়া আছে। প্ৰথমটো চোৱা a কিমান দিয়া আছে, a দিয়া আছে 10 আৰু d মানে হল সাধাৰণতৰ কিমান দিয়া আছে 10। এটা আমি উলিয়াব লাগে কিমান, প্ৰথম চাৰিটা পদ। তেতিয়া প্ৰথম পদ কি লিখো, a1, সেকেন্ড পদ a2, থাৰ্ড টু a3, তাৰ পিছত a4। যেতিয়া আমি প্ৰথম পদ যেটো উলিয়াম তাতে a1 ইকুয়াল টু ফৰ্মুলা কি আছিল, a প্লাস d ইকুয়াল টু a1 ইকুয়াল টু a প্লাস d আছিল। তাৰ মানে ইয়াতে ইয়াৰ মান আমাৰ মেইন ফৰ্মুলা কি আছিল, a ইকুয়াল টু a plus n minus 1 into d আছিল। এতিয়া চোৱা যে তুমি a1 উলিয়াম, গতিকে n এর মান কিমান হৈ যাব, এটো n আছিল, গতিকে a plus n এর মান 1 হৈ যাব। গতিকে a1 equal to a plus d, এতে এর মান বহাই দিয়ে কিমান হ'ব, 10 plus d এর মান 10 কিমান আহিব 20, প্ৰথম পদ 20। তাৰ পিছত a2 মানে কি আছিল, a plus, সৰি এটো a2 হে আছিল, a1 বা a equal to d আছে, এটো a1 বা a equal to 10। আমি a2 উলিয়াব লাগে আৰু a3 উলিয়াব লাগে, a4 উলিয়াব লাগে। a মানে দিয়া আছে, প্ৰথম পদ দিয়া আছে, কিমান দিয়া আছে 10, a1 বা a2 দিয়া আছে। তাৰপিছত a2 উলিয়াব লাগে, a3 আৰু a4 এই চাৰিটাহে উলিয়াম আমি। এতিয়া a3 মানে কি আছিল, a plus 2d। এতিয়া a মানে কিমান দিয়া আছে 10 plus 2 into d মানে হল 10 equal to পাম কিমান, 10 plus 20 equal to 30। এতিয়া ওলাব লাগে a3 equal to a plus a4, a3 টো উলিয়ালো, a4 equal to a plus 3d। a মানে 10 plus 3 into d মানে হল 10, আলটিমেটলি পাম কিমান 10 plus 30 equal to 40 হ্যাঁ। গতিকে a দিয়া আছিল আৰু d দিয়া আছিল, গতিকে আমি বাকি কেইটা উলিয়ালো, তিনিটা, এটো এটা দিয়া আছে, গতিকে আমি কৈছে টোটাল চাৰিটা পদ উলিয়াবলৈ, এই a4 লৈকে আমি উলিয়াব লাগে, গতিকে a4 লালো। এটা হৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 টুৰ 1 এইটো। এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 2 লৈ চোৱা, স্ক্ৰিনত দিয়া হৈছে, কোৱেশ্চনটো চাই লোৱা। তে গিভেন আমাক দিয়া কি আছে চোৱা, a ইকুয়াল টু দিয়া আছে 2, এটো a বা a1 ইকুয়াল টু a সেম 2 দিয়া আছে। তাৰ পিছত d ইকুয়াল টু কিমান দিয়া আছে 0, 2 নহয় -2। এতিয়া আমি কেইটা ওলাব লাগে, a1 তো দিয়া আছে, a2, a3 আৰু a4 উলিয়াব লাগে। তেতিয়া a2 লৈ চোৱা, a2 ইকুয়াল টু a প্লাস d, তেতিয়া এর মান কিমান দিয়া আছে -2 প্লাস d মানে হল 0, তেতিয়া কিমান পাম -2। তাৰ পিছত চোৱা আমি কি উলিয়াম, a3 উলিয়াব লাগে, a3 ইকুয়াল টু a প্লাস 2d, তেতিয়া a মানে হল -2 প্লাস 2 into d মানে হল 0, তেতিয়া কিমান পাম -2 প্লাস 0, আলটিমেটলি -2। তাৰ পিছত a4 উলিওৱা, a4 মানে কিমান a প্লাস 3d, a মানে হল -2 প্লাস 3 into d মানে হল 0, আলটিমেটলি কিমান পাম -2 প্লাস 0 ইকুয়াল টু -2। গতিকে এইটো হল চাৰিটা পদ। এটা আমি লিখিব পাৰো, তাকে প্ৰথম চাৰিটা পদ হল ইকুয়াল টু কিমান পাইছে আমি
10 দিয়া আছিল তাৰ পিছত 10 নহয় 2 দিয়া আছে -2 দিয়া আছিল -2, -2 তাৰ পিছত -2 আকৌ -2 একেটা পালো নাতে কোৱেশ্চন নম্বৰ 3 সো স্ক্ৰিনত দিয়া হৈ আছে given আমাক দিয়া আছে a equal to 4 আৰু d equal to -3 ওকে তেতিয়া আমি এটো f1 equal to a বুজাই হল তেতিয়া আমি ওলাব লাগে a2 equal to a plus d তেতিয়া a মানে 4 plus d মানে কিমান -3 এতিয়া 4 plus -3 equal to 1 তাৰ পিছত a3 উলিয়াব লাগে a plus 2d equal to a মানে 4 plus 2 into d মানে কিমান -3 এটা 4 plus 7 আছে minus 2 3 গুণ 6 পাম কিমান -2 তাৰ পিছত a4 লিওয়া f মানে a plus 3d ইয়াতে যিমান থাকিব মন ৰাখিব ইয়াতে যিমান থাকিব তাতকৈ d ৰ মান 1 কমি যায় d যেটো হহক আছে এটো 1 কমি যাব মানটো ইয়াতে 4 হলে ইয়াতে 3 ইয়াতে 10 হলে ইয়াতে 9 ইয়াতে 6 হলে ইয়াতে 5 5d হ'ব এতিয়া a মানে দিয়া আছে আমাক কিমান 4 plus 3 into d মানে হল -3 এইটো পাম কিমান 4 plus 7 আছে minus 3 3 গুণ 9 এটা আহিব কিমান -5 গতিকে প্ৰথমটো দিয়া আছিল সেকেন্ডটো এটো থাৰ্ড এটো ফোর্থ পালি এটা গতিকে লিখিব পাৰি তাকে প্ৰথম চাৰিটা পথ হল ইকুয়াল টু ফার্স্ট 4 আছিল তাৰ পিছত 1 পালো তাৰ পিছত -2 তাৰ পিছত -5 হল তাৰ পিছত কোৱেশ্চন নম্বৰ 4 চোৱা given আমাক দিয়া কি আছে a equal to -1 আৰু d equal to half দিয়া আছে 1/2 তেতিয়া আমি এটো a by a1 equal to লিখিব পাৰি a1 আৰু a same তে ওলাব লাগে আমি a2 তেতিয়া a2 equal to কিমান পাম a plus d তেতিয়া a মানে হল -1 plus d মানে 1/2 এটা লহাগু ললে কিমান হ'ব 1 আৰু ইয়াত অনেটা আছে ভাবি লও 1 আৰু 2 লহাগু 2 তেতিয়া আমি এই 1 লগত 2 পূৰণ কৰি 2 পোৱা যায় হেতু আকৌ ইয়াৰ লগত পূৰণ কৰা গতিকে 2 1 গুণ 2 -2 প্লাস 2 লগত 1 পূৰণ কৰিলে 2 পোৱা যায় হে 1 আকৌ ইয়াৰ লগত পূৰণ কৰিলে কিমান পাম 1 আলটিমেটলি আমাৰ আহিব কিমান -1/2 তাৰ পিছত a3 উলিওয়া a3 equal to a plus 2d তে a মানে হল -1 plus 2 into d মানে হল half তে আহিব কিমান -1 plus 1 থাকিল equal to 0 তাৰ পিছতো a4 উলিওয়া a plus 3d এতে a মানে কিমান আছিল -1 আকৌ প্লাস 3 into d মানে হল 1/2 এতে মাইনাস প্লাস 3 1 গুণ 3/2 এতে ইয়াতে আমি যে লহাগু ললে 1 আৰু 2 লহাগু কিমান আহিব 2 এতে এই 1 ৰ লগত 2 পূৰণ কৰিলে 2 পোৱা যায় হেতু আকৌ -1 ৰ লগত পূৰণ কৰিলে কিমান পাম -2 প্লাস এতে 2 লগত 1 পূৰণ কৰিলে 2 পোৱা যায় হে 1 আকৌ 3 লগত পূৰণ কৰিলে 3 into 1 equal to 3 এ পাম কিমান 1/2 হল সাইনৰ পটটা আমি এটো পালো গতিকে আমাৰ চাৰিটা ওলোৱা হৈছে ইয়া 4 লৈকে উলিয়াব লাগে আমি যেন লিখিম যে প্ৰথম এটাকে প্ৰথম চাৰিটা পথ হল ইকুয়াল টু প্রথম দিয়া আছিল -1 তাৰ পিছত পালো -1/2 তাৰ পিছত পালো আমি 0 তাৰ পিছত 1/2 দেখেন আছিল কোশ্চেন নাম্বার 4 তাৰ পিছত কোশ্চেন নাম্বার 5 টো চোৱা given এটো a1 equal to a বুলি লিখি লবা -1.25 দিয়া আছে আকৌ d দিয়া আছে -0.25 দেন মুলে বলে কি এটো এটো a plus d এতে a মানে কিমান দিছে -1.25 প্লাস আকৌ d মানে দিয়া আছে -0.25
যে মাইনাছ 1.25 প্লাছ মানে আছে মাইনাছ 0.25 এতিয়া আমি যদি মাইনাছ মাইনাছ কমন লওঁ যে দুটাতে মাইনাছ আছে গতিকে মাইনাছ কমন ললে প্লাছ আহিব গোটেইখিনি প্লাছ কৰিলে কিমান পাম 1.75 আহিব হয় না দুটাতে মাইনাছ আছে গতিকে এটো মাইনাছটো কমন লব মাইনাছ 1.25 মাইনাছ 0.25 দি আছে এটো দুটা মাইনাছ মাইনাছ কমন লোৱা তে 1.25 প্লাছ 0.25 তে পাম কি মাইনাছ এটো 55 10 0 থাকিব 1 2 2 4 5 আৰু 1.50 ও নহয় ও 1.50 1.50 এটো আহিব তাৰপিছত a2 উলিওৱা a3 a2 ওলাই আহিছে a প্লাছ 2d এতিয়া a মানে কিমান দিয়া আছিল আমাৰ মাইনাছ 1.25 প্লাছ 2 ইনটু d মানে কিমান দিয়া আছে মাইনাছ 0.25 এতিয়া আমি মাইনাছ 1.25 প্লাছ এর দুগুণ করলে কেমন পাম প্লাস মাইনাস কি হয় মাইনাস দুগুণ করলে 0.50 আহিব তেতিয়া আমি এড করলে কিমান পাম মাইনাস 1.75 হল তার পিছত আমি কি হল লাগে f4 ইকুয়াল টু a প্লাস 3d এতে a মানে কিমান দিয়া আছে মাইনাস 1.25 প্লাস 3 into d মানে কিমান 0.25 মাইনাস আছে দেই দেছো মাইনাস এটো মাইনাস 1.25 প্লাস মানে আছে মাইনাস আমি শূন্য 3 শূন্য গুণ 0 পয়েন্ট কিমান আহিব 15 5 থাকিল 1 2 3 6 হাত রেখে 7 এতিয়া মাইনাস মাইনাস কমন লে কিমান আহিব 2 আহিব 2.00 মানে কিমান 2 আহিব হয়নে এতিয়া আমি মাইনাস 2 গতে প্ৰথম সাইড আপত উলিয়া হল f4 লিখিব লাগে এতিয়া f4 লাইছে আমি লিখিম প্ৰথম সাইড আপত হল ইকুয়াল টু ফার্স্ট দি আছিল মাইনাস 1.25 তার পিছতো পল আমি মাইনাস 1.50 তার পিছত মাইনাস 1.75 তার পিছত কমা 2 হল তো আজি এখানে আছে আমার কোশ্চেন নাম্বার আলোচনা করি 3 এটা সব কোশ্চেনটো কি দি আছে স্ক্রিনত লক্ষ্য করা 3 নম্বৰ কোশ্চেনটো তলত দিয়া সমান্তর প্রকৃতি সমূহৰ প্ৰথম পদ আৰু সাধাৰণত নিৰ্ণয় কৰিব লাগে হয়নে আমাক সমান্তর প্রগতিটো দিয়া আছে প্রথমটো 3, 1, -1, -3 ইয়াৰ পৰা প্ৰথম পদ আৰু সাধাৰণত আমি উলিয়াম তেছোৱা গতি ইয়াত আমি যদি চাও যে প্ৰথম পদ কি আছিল আমি যেটো তুলনা কৰে নেকে যে a1, a2, a3, a4 এনেকে আমি যেটো আমাৰ আৰ্কি আছিল সমান্তর প্রগতিৰ আৰ্কিটো এই আৰ্কিৰ লগত তুলনা কৰিলে আমি কি পাও যেটো প্ৰথম পদ আছিল প্ৰথম পদ কি আছিল এটো a = a1 বা a আমি লিখিছিলো যে প্ৰথম পদটো কি আহিব 3 এটা মানে 3 তাৰ পিছত a2 টো কিমান আহিব 1 a3 টো -1 আৰু a4 টো হৈছে 3 গতি ইয়াৰ লগত আমি তুলনা কৰিলে কি পাম a মানে কিমান আহিব 3 ওকে যেতিয়া প্ৰথম যেটো আমাৰ হে থাকিব এপিত হেতু হ'ব আমাৰ প্ৰথম পদ আমি ইয়াতে লিখিব পাৰো যে হিয়াৰ a equal to 3 তাৰ পিছত a2 equal to 1 এটো a বা a1 লিখিব পাৰা equal to 1 a3 equal to -1 আৰু f4 equal to কিমান দিয়া আছে -3 তে প্ৰথম পদটো আমি কিমান পালো 3 এটা সাধাৰণ অন্তৰ আমি উলিয়াব লাগে এটা সাধাৰণ অন্তৰ কি d হয়নে এটা সাধাৰণ অন্তৰ আমি d টো 2 3 মান উলাই লম এটা সাম যদি একে আহে সাধাৰণ অন্তৰ তেতিয়া আমি ক পাৰিম যে d টো যদি একে হে পাৰম তেতিয়া আমি কম যে সাধাৰণ অন্তৰ বা আমি এবাৰ সেট কৰিলে হ'ব যদি আমি হেতু পাইছো তেম লিখিব সাধাৰণ অন্তৰ d equal to কি আছিল a2 - a1 এতে a2 মানে কিমান দি আছে a2 মানে হল 1 minus a1 মানে কিমান আছে 3 এতে পাম কিমান -2 হয়নে
বা আমি 2-3 বাৰ মান চেক কৰিম, তেতিয়া আমি 2-3 বাৰ মান চেক কৰো, তেতিয়াহ'লে গম পাবা। তাৰপিছত দ্বাৰা যদি আমি চেক কৰো যে এটা আহিব a2 minus a1 কৈছে, তেতিয়া a3 minus a2 আমি চেক কৰিব পাৰো, হয়নে? তেতিয়া a3 মানে কিমান দি আছে, a3 আছে -1 minus a2 মানে কিমান দি আছে 1, আলটিমেটলি -1 মানে -2, হয়নে? তাৰপিছত a4 minus a3 চেক কৰি কিমান পাম, a4 কিমান দি আছে -3, তাৰপিছত a3 দি আছে, a3 কিমান -1, কিন্তু আকৌ এইটো ফৰ্মুলা এটা মাইনাছ আছে নহয়, এইটো মাইনাছ, তেতিয়া মাইনাছ হ'ব, আকৌ -1, তেতিয়া আকৌ -3, মাইনাছ মাইনাছ +1, আলটিমেটলি -2। গতিকে আমাৰ আমি যেতিয়া চেক কৰো যে a2 minus a1 equal to a3 minus a2 equal to a4 minus a3, গতিকে একে আহিছে, দ্যাট মিন্স কি হ'ব, d equal to কিমান পাইছো আমি তেতিয়া, গতিকে d নাছিল নে, এই গতিকে d, গতিকে আমি d মানে কিমান পাইছো -2 হল। এতিয়া আমি ইয়াতে লিখি দিব পাৰো যে প্ৰথম পদ a equal to আমি 3 পাইছিলো, আৰু সাধাৰণ অন্তৰ d equal to আমি -2 পালো, হল। এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ যাম। কুৱেশ্যন নম্বৰ 2 টো চোৱা, স্ক্ৰীনত দিয়া হৈছে -5, -1, 3, 7 অংক দিয়া আছে। ইয়াতে প্ৰথম পদটো কিমান আছে, -5, that means a or a1 equal to -5, a2 equal to -1, a3 equal to 3, and a4 equal to 7। তেতিয়া আমি কি ওলাব লাগে, d উলিয়াব লাগে, হয় না? d আমি কেইবাৰমান চেক কৰিম, 3 বাৰমান, কমচে কম 3 বাৰমান চেক কৰিম। তেতিয়া আমি প্ৰথম চেক কৰো a2 minus a1 হয়, হয়নে? a2 minus a1, তেতিয়া a2 মানে কিমান দিয়া আছে আমাৰ, a2 মানে আছে -1, আকৌ a1 দিয়া আছে কিমান, ফৰ্মুলা মাইনাছ, আকৌ a1 দিয়া আছে -5, আলটিমেট মান কি -1 -5 equal to 4। আকৌ আমি আকৌ দি চেক কৰিম, তেতিয়া a3 minus a2, ইয়াতে a2 minus a1 কৰিছে, তেতিয়া a3 minus a2 আহিব, equal to a3 কিমান দি আছে 3 minus a1 কিমান দি আছে -1, এইটো ফৰ্মুলা মাইনাছ দেই, 3 minus +1, আলটিমেটলি 4। তাৰপিছত আকৌ a4 minus a3 চেক কৰা, এতিয়া a4 কিমান দি আছে 7, আকৌ মাইনাছ a3 কিমান দি আছে 3, এইটো কিমান পাম 4। এতিয়া আমি এটা ক'ব পাৰো যে a2 minus a1 equal to a3 minus a2 equal to a4 minus a3, that means গোটেইকেইটা কি হয় d, নহয় জানো? গতিকে d equal to কিমান পাইছো আমি, গোটেইকেইটা 4 আছে নহয়, 4, ওকে। এতিয়া আমি ক'ব পাৰো প্ৰথম পদ a equal to কিমান পাইছিলো আমি -5, সাধাৰণ অন্তৰ d equal to কিমান পাইছো আমি, গোটেইকেইটা 4 আছে নহয়, এটা 4, এটাও 4, ইয়াতেও 4 পাইছো, এতিয়া 4। তাৰপিছত কুৱেশ্যন নম্বৰ 3 চোৱা, 3 কি দি আছে 1/3, স্ক্ৰীনত চোৱা কুৱেশ্যন দি আছে। তো 1/3, 5/3, 9/3, 13/3, তেতিয়া আমাৰ a বা a1 মানে কিমান 1/3, তাৰপিছত a2 5/3, a3 equal to 9/3, a4 equal to 13/3। তেতিয়া আমি প্ৰথম পদটো পাই গলো, হয়নে? এইটো ওলাব লাগে আমি সাধাৰণ অন্তৰ, কিবাৰ চেক কৰিম 2-3 বাৰ চেক কৰিম, 3 বাৰ মান চেক কৰিম। এতিয়া প্ৰথমটো d equal to কি আছিল, a2 minus a1, তেতিয়া a2 মানে কিমান দি আছে 5/3 minus 1/3, a1 মানে 1/3। এতিয়া আমি যদি লসাগু লওঁ, তেতিয়া কিমান আহিব লসাগু, লসাগু 3 আহিব, হয়নে? যদি লসাগু লওঁতে আমি হৰৰ লসাগু ল'ম, হয়নে? এতিয়া হৰৰ যদি হৰকেইটা যদি সমান হয়, একেই হয়, তেতিয়াহ'লে আমি ওপৰকেইটা
যেনেকৈ তেনেকৈ লিখিম যে 5 minus 1 কিমান আহিব 4/3 হ'ব যদি হৰকেইটা একে হয় যদি ওপৰকেইটা যদি প্লাস থাকে প্লাস লিখি দিম মাইনাস থাকে মাইনাস লিখি দিম হয় তাৰ পিছত আকৌ a3 minus a2 কৰা এটো দুটি আছিল নে এই a3 মানে কিমান দি আছে 9/3 minus a2 মানে a2 দি আছে কিমান 5/3 এটা লহাগুৰ 3 আৰু 3 লহা কিমান 3 যেটো হৰকেইটা সেম যেটো ওপৰকেইটা এনেকৈ লিখি দিম minus 9 minus 5 equal to 4/3 তাৰ পিছত আকৌ a4 minus a3 কৰা a4 মানে কিমান দি আছে 13/3 minus a3 মানে কিমান দি আছে 9/3 এতিয়া হৰকেইটা একে তেতিয়াহ'লে কিমান হ'ব 3 আৰু 3 লগত 3 এতিয়া ওপৰকেইটা ডাইৰেক্টলি মাইনাস কৰি দিয়া 13 minus 9 13 minus 9 লিখি দিব যাতে হৰকেইটা সেম তাই আহিব কিমান আমাৰ 4/3 এতিয়া চোৱা যিকেইটা d আছিল গতিকে সেম হৈ আছে দ্যাট মিন্স আমি এটা ক'ব পাৰো যে a2 minus a1 equal to a3 minus a2 equal to a4 minus a3 equal to d মানে কিমান পাইছে আমি 4/3 আছে না গতিকে 4/3 দেন এতে লিখিম যে প্ৰথম পদ কি লেখা হয় a equal to কিমান পাইছে আমি 1/3 আৰু সাধাৰণ অন্তৰ d equal to 4/3 পালো হল now এটা question number 4 লৈছো so question স্ক্ৰিনত দিয়া আছে 0.6, 1.7, 2.8, 3.9 এতিয়া আমি ইয়াতে a মানে কিমান পাম a or a1 equal to কিমান আহিব 0.6 a2 equal to 1.7 a3 equal to কিমান আহিব 2.8 a4 equal to 3.9 এটা সাধাৰণ প্ৰথম পদটো পালো 0.6 এটা সাধাৰণটো লিখিব লাগে এটা সাধাৰণটো মানে কি লিখা হয় ডাইৰেক্ট d মানে কি হ'ব d equal to কি আছিল a2 minus a1 equal to a2 কিমান দি আছে 1.7 minus 0.6 ক্যালকুলেট কৰিলে কিমান আহিব ইয়াতে 1.1 আহিব 1.1 ন তাৰপিছত আকৌ a3 minus a2 কৰা এই a3 মানে কিমান দি আছে 2.8 minus a3 মানে হল সৰি a2 মানে হল 1.7 টোটাল কিমান আহিব 1.1 আহিব তাৰপিছত আকৌ a4 minus a3 কৰা a4 মানে কিমান দি আছে 3.9 minus a3 মানে কিমান দি আছে 2.8 তো 1.1 আহিব that means আমি গোটে কিটা কি পালো সমান পালো a2 minus a1 equal to a3 minus a2 equal to a4 minus a3 equal to কি হয় d এটা d মানে পাইছে কিমান এতে 1.1 ইয়াতে 1.1 ইয়াতে 1.1 that means 1.1 এটা প্ৰথম পদ a equal to কিমান পাইছে আমি 0.6 তো সাধাৰণ অন্তৰ d equal to কিমান পাইছো 1.1 so dear students আজিৰ ভিডিওখন ইয়াতে সমাপ্ত কৰিছো নেক্সট ভিডিওত আমি আকৌ লগ পাম thank you for watching this video have a nice day keep watching my channel